2023-ৰ 2.5 লাখ বা 3 লাখ টকা দিয়ক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক। এফালে আহোঁ, টাটাৰ 15 বা 12 গাড়ী আৰু এখন পাই আছে, আৰু এখনৰ কেপাচিটি হ'ল 12.5 টন, আৰু এখনো যদি আপোনালোকে 2.5 লাখ 3 লাখ টকা দিয়ে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। এখন পাই আছে 710 টাটাৰ গাড়ী, মিনিমাম 1.5 লাখ মান টকা জমা দিয়ক, 1.5 লাখ মান টকা জমা দিয়ে এখন গাড়ী আপোনালোকে লৈ যাওক। বিভিন্ন ধৰণৰ গাড়ী আছে, আপোনালোক মই দেখাই আছোঁ। আৰু এখন আছে আপোনালোকে চাওক, 15-12 গাড়ী, এখন গাড়ী 22 ফুটি গাড়ী, 12.5 টন কেপাচিটি, যিনি ৰিফাইনেন্স যদি কৰে 3 লাখ মান টকা দিলে হ'ল, 3 লাখ মান টকা দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। আৰু এখন গাড়ী আছে 15-12 গাড়ী, বিভিন্ন ধৰণৰ গাড়ী আছে, এখন চাই লওক। আৰু এখন গাড়ী পালোঁ 15-12, এখনো আপোনালোকে 2.5 লাখ বা 3 লাখ টকা দিয়ক, এখন গাড়ী আপোনালোকে লৈ যাওক। 22 ফুটি গাড়ী, 15-12 গাড়ী, 2.5 লাখ বা 3 লাখ টকা দিলে হ'ল, দিলে এখন গাড়ী লৈ যাব পাৰিব। আৰু বিভিন্ন ধৰণৰ গাড়ী আছে, মই দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব ফ্ৰেণ্ডছ। আৰু এখনো আছে না, এখনো আছে না দাদা, এখনো আছে 15-12 গাড়ী, আপোনালোকে পাই আছে 2.5 লাখ বা 3 লাখ টকা এটা দিয়ক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক। 407 আপোনালোকৰ মৰমৰ গাড়ী, মিনিমাম আপোনালোকে 1.5 লাখ টকা দিয়ক, 1.5 লাখ টকা দি এখন 407 আপোনালোকে লৈ যাওক। বুলেৰো পিকআপ এটা সৰু প্ৰাইজত পাই আছে, 2020-ৰ গাড়ী, আপোনালোকে 1 লাখ টকা দিয়ক, 1 লাখ মান টকা দিলে এখন বুলেৰো পিকআপ আপোনালোকে ঘৰত লৈ যাব পাৰিব। 1 লাখ মান টকা দিলে হ'ল, দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। টাটা য়োদ্ধা আছে, এইফালে চাওক, টাটা য়োদ্ধা আছে, এখন আপোনালোকে 1 লাখ টকা দিলে হ'ল, সেইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। ভিডিঅ'টো স্কিপ কৰি নাচাব বলক। আৰু এতিয়া বহুত কথা ক'লোঁ, ভিডিঅ'টো লম্বা হৈ যাব, ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আকৌ এটা আপোনালোকৰ বিজনেছ লাইনৰ গাড়ীৰ ভিডিঅ' লৈ আহিছোঁ। আজি প্ৰাইভেট কাৰৰ ভিডিঅ' নহয়, আৰু আজিৰ প্ৰাইচবিলাক তাৰমানে এটা আমেজিং প্ৰাইজত পাব। আৰু প্ৰথমতে মই কওঁ, আমাৰ এই শ্ব'ৰুমটো, কমাৰ্চিয়েল গাড়ীৰ শ্ব'ৰুমটো আছে চাংচাৰিলৈকে আহিলেই হ'ল। চাংচাৰিত আহি আপোনালোকে হাইস্কুলত নামিলে হ'ল, জলা ৰোড বুলি আছে, জলা মেডিকেল ৰোড আছে, তাতে তাৰ পৰা আহি পেলাই এখন দলং পাব, দলংখনৰ 20 খোজমান আহিয়ে এই শ্ব'ৰুমটো আপোনালোকে পাই যাব। 20 খোজমান আহি পেলাই, মই আমাৰ গাঁৱলীয়া ভাষাত কৈছোঁ, 20 খোজমান আহক, আহি পেলাই এই শ্ব'ৰুমটো পাই যাব। আৰু এই শ্ব'ৰুমটোত এটা ভাল আছে, আপোনালোকে ৰিফাইনেন্স এভেইলেবল পাব। আপোনালোকে বুলেৰো পিকআপ পাব, 15-12 গাড়ী পাব, 407 পাব, 40710 গাড়ীখন পাব, বিভিন্ন ধৰণৰ গাড়ী পাব। আৰু বেছি কথা নাপাতোঁ, আৰু বেছি কথা পাতি ভিডিঅ'টো লম্বা নকৰোঁ। আজি গাড়ীৰ ষ্টক কি আছে এইখন শ্ব'ৰুমত, মই আপোনালোক গোটেইখিনি ডিটেইলছ আপোনালোক দি আছোঁ, চাই থাকক। বিভিন্ন ধৰণৰ গাড়ী আছে, বুলেৰো পিকআপ আছে, 407 আছে, 15 গাড়ী আছে। আপোনালোক আৰু বেছি কথা নাপাতোঁ, ভিডিঅ'টো আৰু মই দেখাই আছোঁ, আপোনালোকে খালি ভিডিঅ'টো স্কিপ কৰি নাচাব, চালে গম নাপাব। বলক আৰু এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কমাৰ্চিয়েল ভেহিকেল, কমাৰ্চিয়েল গাড়ী, মালটানা গাড়ী, ডাঙৰ গাড়ী আছে, সৰু গাড়ী আছে। বুলেৰো পিকআপ 2020 চনৰ, বুলেৰো পিকআপ 2020 চনৰ আপোনালোকে পাই আছে মাত্ৰ 5.5 লাখ টকাত। আৰু এখন গাড়ী আপোনালোকে যদি ৰিফাইনেন্স যদি কৰে, মাত্ৰ এটা সৰু প্ৰাইচ দিলে হ'ল, মিনিমাম 1 লাখ মান টকা দিয়ক আৰু এখন বুলেৰো পিকআপ আপোনালোকে লৈ যাওক। গাড়ীখন একবাৰ দেখাই দিয়া, এফালে চাওক। গাড়ীৰ যদি এখন গ্লাছখন ভাঙা আছে, দাদা আপোনালোক লগাই দিব, আপোনালোকে চিন্তা কৰিব নালাগে, খালি শ্ব'ৰুম সোনকালে ভিজিট কৰক। ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে, ফোন নম্বৰ কণ্টেক্ট কৰক। গাড়ীখন চাই লওক, কি ধুনীয়া হৈছে, গাড়ী অল বডি কালাৰ হৈ আছে, আপোনালোকে নিশ্চিন্ত মনত থাকক, গাড়ী পূৰা কালাৰ কৰা আছে, আপোনালোকে চাই থাকক। 5.5 লাখ টকা দিয়ক আৰু এখন বুলেৰো পিকআপ আপোনালোকে লৈ যাওক। যদি ৰিফাইনেন্স যদি কৰে, মিনিমাম 1 লাখ মান টকা দিলে হ'ল, 1 লাখ মান টকা দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। বন্ধুসকল, টাটা য়োদ্ধা 2021 চনৰ 4x4 ডাবল কেবিন পাই আছে। আৰু এখনৰ এটা ভাল পজিটিভ এটা কি হৈছে জানে, গাড়ীখন ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে, 2021 চনৰ গাড়ী। যদি ৰিফাইনেন্স যদি কৰে, মিনিমাম 1 লাখ মান টকা দিলে হ'ল, ৰিয়েল প্ৰাইচ 6.5 লাখ টকা দিলে হ'ল। আৰু 6.5 লাখ টকাৰ অলপমান কমিব, আপোনালোকে নিশ্চিন্ত মানে হওক, শ্ব'ৰুম ভিজিট কৰক। ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে, সেইটো নম্বৰ ফোন কৰিলে, ডিছপ্লেত সেইটো নম্বৰত যদি ফোন কৰে আপোনালোকে, প্ৰাইচটো কমি যাব। আপোনালোকে চাওক, গাড়ী চাই লওক। টাটা য়োদ্ধা ডাবল কেবিনৰ গাড়ী পাই আছে, ডাবল কেবিন। আপোনালোকে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব 4.5 লাখ টকাত। ৰিফাইনেন্স কৰিলে এখন গাড়ী আপোনালোকে মিনিমাম আপোনালোকে ফ্ৰেণ্ডছ 1 লাখ মান টকা দিলে হ'ল, 1 লাখ মান টকা দিলে এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব। 2022-ৰ গাড়ী পাই আছে আপোনালোকে, 2022-ৰ গাড়ী পাই আছে কিমানত জানে? আপোনালোক প্ৰাইচটো মই আছে 17 লাখ টকাত। 2022-ৰ 15x12 আৰু এখন গাড়ী 22 ফুটি গাড়ী এখন পাই আছে 17 লাখ টকাত। আৰু আপোনালোকে যদি শ্ব'ৰুম ভিজিট কৰে, এখন গাড়ীৰ প্ৰাইচটো অলপ কমিব। যদি ৰিফাইনেন্স যদি কৰে, মিনিমাম 2 লাখ টকা দিয়ক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক। মিনিমাম 2 লাখ 2.5 লাখ টকা দিলেই হ'ল। যদি চিভিল ভাল আছে, এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। 100% চিভিল যদি ভাল আছে, এখন 22 ফুটি গাড়ী, টাটা এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। গাড়ী চাই লওক,
গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে। গাড়ী চাই লওক, ইমান ডাঙৰ গাড়ী হ'লেও গাড়ীৰ টায়াৰ চাই লওক, টায়াৰ কি ধুনীয়া আছে আপোনালোকে চাই লওক। গাড়ীৰ টায়াৰো ভালে আছে, 2022ৰ গাড়ী 17 লাখ টকাত পাই আছে। এখন গাড়ী আপোনালোকে যদি ফাইনেন্স কৰিব বিচাৰিছে মিনিমাম আপোনালোকে এখন গাড়ীত মিনিমাম 2 লাখ 2.5 লাখ টকা এটা দাদাৰ তাত জমা দিয়ক আৰু জমা দি এখন গাড়ী আপোনালোকে ঘৰত লৈ যাওক। 22 ফুটি গাড়ী কিন্তু ফ্ৰেণ্ডছ, বহুত লাম্বা গাড়ী এখন পাই আছে। আপোনালোকে জানে এনেকুৱা ধৰণৰ গাড়ী নতুন গাড়ী কিনিলে কিমান প্ৰাইচ পৰে। আপোনালোকে নতুন গাড়ী কিনি ইমান পইচা ৱেষ্ট কৰিব নালাগে। আপোনালোকে আহক, এই শ্ব'ৰুমটো আছে আপোনালোকে চাংচাৰিলৈ আহিলে এখন 22 ফুটি টাটাৰ 15-12 গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। ভিডিঅ'টো আপোনালোকে চাই থাকিব, সকলোখিনি কথা ডিটেইলছ আপোনালোকে গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব। আপোনালোকে 710 টাটা গাড়ী এখন পাই আছে 2021ৰ। প্ৰাইচটো কিমান জানে, এটা আমেজিং প্ৰাইজত পাই আছে 12.5 লাখ টকাত। আৰু তাৰো কমি যাব আপোনালোকে যদি শ্ব'ৰুম ভিজিট কৰে। বেছি ফোন কৰি থাকি আপোনালোকে লাভ নাই, আপোনালোকে শ্ব'ৰুম ভিজিট কৰক। শ্ব'ৰুম ভিজিট কৰিলে আপোনালোকৰ বহুতখিনি ৰেহাই হৈ যাব। আৰু যদি ৰিফাইনেন্স যদি কৰিব বিচাৰিছে আপোনালোকে মিনিমাম 2 লাখ মান টকা দিলে হ'ল, দিলে এখন 710 গাড়ী আপোনালোকে লৈ যাব পাৰিব। গাড়ীৰ টায়াৰ কণ্ডিশ্যন চাওক, টায়াৰ চাওক কেইবাৰ মানে ওচৰলৈকে হওক, টায়াৰৰ লোমে যোৱা নাই চাওক। টায়াৰ চাওক, টায়াৰৰ এটা টায়াৰ কিনিলে আপোনালোকে জানে কিমান পইচা পৰে। ব্ৰেণ্ড নিউ কণ্ডিশ্যনত টায়াৰ আছে। আপোনালোকে মিনিমাম 2 লাখ মান টকা দিয়ক আৰু এখন 710 টাটাৰ গাড়ী আপোনালোকে লৈ যাওক। সোনকালে শ্ব'ৰুম ভিজিট কৰক। ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে, সেই ফোন নম্বৰত কণ্টেক্ট কৰি আপোনালোকে এনেকুৱা ধৰণৰ ভাল গাড়ী ব্ৰেণ্ড নিউ কণ্ডিশ্যনত থকা গাড়ী আপোনালোকে লৈ যাব পাৰিব। আৰু গাড়ীৰ একো কাম নাই, যদি কিবা কামো থাকে, নতুন গাড়ী এইবিলাক গাড়ী ইমান কাম নাথাকে, তথাপিতো যদি কিবা কাম থাকে দাদাক ক'লে হ'ল, দাদা আপোনালোকে কৰি দিব। 15-12 আৰু এখন গাড়ীৰ এটা ভাল কথা কি জানে, ৰানিং বহুত কম হৈছে। স্পেয়াৰ টায়াৰে ইউজ হোৱা নাই। স্পেয়াৰ টায়াৰ যে আছে, স্পেয়াৰ টায়াৰে আনইউজ। প্ৰাইচটো ৰাখিছে এখন গাড়ীৰ আপোনালোকে 17 লাখ টকা। মই আৰু একবাৰ ৰিপিট কৰি কওঁ, আপোনালোকে যদি শ্ব'ৰুম ভিজিট কৰে কম বেছি হৈ যাব। যদি ৰিফাইনেন্স কৰিব বিচাৰিছে 2.5 লাখ বা 3 লাখ টকা দাদাৰ তাত জমা দিয়ক আৰু জমা দি এখন 15-12-22 ফুটি গাড়ী এখন আপোনালোকে টাটাৰ ভৰসা এখন গাড়ী আপোনালোকে লৈ যাওক। গাড়ী চাই লওক, গাড়ী কি ধুনীয়া হৈছে। টায়াৰ আনইউজ, টায়াৰ একদম আনইউজ হৈছে। স্পেয়াৰ টায়াৰটো এখন গাড়ী ফ্ৰেণ্ডছ আপোনালোকে ইউজে হোৱা নাই। আৰু এনেকুৱা বহুত ধৰণৰ গাড়ী আছে ইয়াতে। আপোনালোকে যদি শ্ব'ৰুম ভিজিট কৰে বিভিন্ন ধৰণৰ গাড়ী পাব। আপোনাৰ গোটেইখিনি গাড়ীৰ ডিটেইলছ মোৰ তাত নাই, আপোনালোকে ভিডিঅ' চাই মোক ফোন কৰিলে হ'ল বা দাদাক ফোন কৰিলে হ'ল, গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব। গাড়ী চাই লওক, স্পেয়াৰ টায়াৰ আনইউজ, টায়াৰৰ কণ্ডিশ্যন চাওক, টায়াৰ চাওক আপোনালোকে। থাক এইবিলাক গাড়ীৰ টায়াৰ কিমান দাম আপোনালোকে জানে, মই নাজানো, কিন্তু আপোনালোকে জানে যে টায়াৰৰ কিমান দাম। টায়াৰ চাই লওক, 95% টায়াৰৰ গ্ৰিপ আছে, আপোনালোকে চাই লওক। মিনিমাম 3 লাখ মান টকা দিলে হ'ল, দিলে এখন গাড়ী আপোনালোকে 22 ফুটি টাটা 15-12 এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। গাড়ী চাই লওক, স্পেয়াৰ টায়াৰ চাই লওক, আনইউজ চাই লওক, ইউজে হোৱা নাই। আপোনালোকে ফ্ৰেণ্ড চাই লওক, স্পেয়াৰ টায়াৰ আনইউজ হৈ আছে। আপোনালোকে চাই লওক, স্পেয়াৰ টায়াৰ যে আছে, এফালে কেইবাৰমান দেখাই দিয়া। স্পেয়াৰ টায়াৰ চাই লওক, স্পেয়াৰ টায়াৰ আনইউজ হৈ আছে। চাই লওক, এই টায়াৰৰ লোম চাওক, টায়াৰৰ লোমে যোৱা নাই। মিনিমাম 3 লাখ মান টকা দিলে হ'ল, দিলে এখন ৰিফাইনেন্স কৰি ঘৰত লৈ যাব পাৰিব। বলক এতিয়া অন্য গাড়ীলৈ আহোঁ। 2021 চনৰ 15/12 টায়াৰৰ কণ্ডিশ্যনো 95% এখন গাড়ীত ভালে আছে। প্ৰাইচটো হ'ল 17 লাখ টকা, 22 ফুটি গাড়ী। যিনে ৰিফাইনেন্স কৰিব বিচাৰিছে এখন গাড়ীত 3 লাখ বা 2.5 লাখ টকা এটা সৰু এমাউণ্ট দিয়ক, দি পেলাই আপোনালোকৰ এটা সৰু ফেমিলি এখন ঘৰত নিয়ক। এখন সৰু ফেমিলিতে বঢ়িয়াকৈ চলি থাকক। গাড়ীখন চাওক, 22 ফুটি গাড়ী পাই আছে। আপোনালোকে চাই লওক, 22 ফুটি গাড়ী পাই আছে। চাওক কি লাম্বা গাড়ী, আপোনালোকে চাওক। ৰেলৰ ডাব্বাৰ দৰে বডি চাওক, শেষেই নহয় বডি, আপোনালোকে চাই থাকক। 22 ফুটি গাড়ী 2021 চনৰ প্ৰাইচটো পাই আছে আপোনালোকে 17 লাখ টকা। যদি শ্ব'ৰুম ভিজিট কৰে এখন গাড়ী আপোনালোকে পাই আছে বহুত কম দামত পাই আছে। যদি ৰিফাইনেন্স কৰে এখন গাড়ী আপোনালোকে মিনিমাম 3 লাখ মান টকা দিলে হ'ল, 3 লাখ মান টকা দিলে এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। 407 সকলোৱে এইটো নামটো চবেই জানে। 407 বুলি মানে কোনো নাজানা গাড়ীৰ নাম মানুহে নাই। 407 2018 চনৰ গাড়ী আপোনালোকে পাই আছে 7.5 লাখ টকাত। আৰু প্ৰাইচ কমি যাব যদি শ্ব'ৰুম ভিজিট কৰে। আৰু যদি এখন ৰিফাইনেন্স যদি কৰে মিনিমাম 1.5 লাখ মান টকা দিয়ক, দি পেলাই এখন 407 আপোনালোকে লৈ যাওক। মিনিমাম 1.5 লাখ মান টকা দিলে হ'ল, দিলে এখন 407 আপোনালোকে লৈ যাব পাৰিব। গাড়ীৰ কণ্ডিশ্যন ফ্ৰেণ্ডছ বঢ়িয়া হৈ আছে। যদি ৰিফাইনেন্স কৰিব বিচাৰিছে আপোনালোকে ৰিফাইনেন্সো কৰিব পাৰিব। আৰু আপোনালোকে যদি কেছত ল'ব বিচাৰিছে অন টেবুল দাদাৰ লগত বহক, বহিলে দাদা আৰু দাম আৰু কমাই চাই। 2021 চনৰ 15/12 এখন গাড়ী পাই আছে আপোনালোকে এটা সৰু প্ৰাইজত। কিমানত জানে, মাত্ৰ 15 লাখ টকাত। 15 লাখ টকাত পাই আছে এখন গাড়ী। আপোনালোকে যদি ৰিফাইনেন্স কৰিব বিচাৰিছে এখন গাড়ী আপোনালোকে মিনিমাম 2 লাখ বা 2.5 লাখ টকাৰ দাদাৰ জমা দিয়ক আৰু জমা দি এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু ইয়াৰ কেপাচিটি হ'ল 12.5 টন।
12.5 এখন গাড়ী আপোনালোকে টানিব পাৰে আৰু যদি ৰিফাইনেন্স কৰিব বিচাৰিছে এখন গাড়ী আপোনালোকে সৰু প্ৰাইজত পাই আছে 2.5 লাখ বা 3 লাখ টকা জমা দিয়ক আৰু জমা দি এখন গাড়ী আপোনালোকে ঘৰত লৈ যাওক গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন অলমষ্ট ভালে আছে সোনকালে শ্বৰুম ভিজিট কৰক ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে সেই ফোন নম্বৰত কল কৰি এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব 15-12 গাড়ীৰ এটা মেলা লাগি আছে ইমান গাড়ী আছে 15/12 গাড়ী তাত আৰু বহুত গাড়ী আছে 2023ৰ গাড়ী 2023ৰ গাড়ী আপোনালোকে পাই আছে 17.5 লাখ টকাত তাৰো অলপমান কম বেছি হৈ যাব যদি শ্বৰুম সোনকালে ভিজিট কৰে আৰু যদি ৰিফাইনেন্স যদি কৰে এখন 15/12 গাড়ী টাটাৰ গাড়ী আপোনালোকে নিব পাৰিব মিনিমাম 3 লাখ মান টকাত আৰু আপোনালোকে যদি কিবা কাম থাকে শ্বৰুম ভিজিট কৰি দাদাক ক'লে হ'ল গাড়ীৰ প্ৰত্যেকখন গাড়ী দাদা আপোনাক কাম কৰি দিব গাড়ী চাই লওক গাড়ী কি ধুনীয়া আছে আপোনালোকে চাই লওক আৰু টনৰ কেপাচিটি হ'ল 12.5 টন হয় নে দাদা 12.5 টন এখন গাড়ী কেপাচিটি 12.5 টন এখন গাড়ী আপোনালোকে টানিব পাৰে গাড়ী চাই লওক গাড়ী কি ধুনীয়া হৈ আছে মিনিমাম 3 লাখ মান টকা দিয়ক 3 লাখ মান টকা দি এখন 15/12 গাড়ী 2023 চনৰ এখন গাড়ী আপোনালোকে ঘৰত লৈ যাওক বন্ধুসকল আজিৰ এই ধুনীয়া ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ জয় আই অসম।